নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত গণিত বিষয়ৰ এটা চেপ্টাৰ প্ৰফিট এণ্ড লছৰ ওপৰত আলোচনা কৰিম। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আমি উদাহৰণস্বৰূপে এটা বল লৈছো। এই বলটো 100 টকাত কিনি 120 টকাত বিক্ৰী কৰিলে, তেতিয়াহ'লে আমাৰ লাভ বা লোকচান কিমান হ'ব? 100 টকাত কিনিলে, গতিকে 100 টকাটো আমি চিপি বুলি ধৰি ল'ম, কষ্ট প্ৰাইচ, আৰু 120 টকাত বিকিলে, গতিকে এইটোক আমি কি বুলি কম? সেলিং প্ৰাইচ বা এসপি বুলি আমি ধৰিম। এতিয়া আমি চিপি আৰু এসপিৰ পৰা লাভ বা লোকচান, প্ৰফিট বা লছটো আমি কেনেদৰে উলিয়াম? প্ৰফিট মানে হৈছে এসপি মাইনাছ চিপি, মানে সেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ সমান হ'ব প্ৰফিট। এতিয়া আমাৰ এইটো কিমান আছে? 120 টকাত বিক্ৰী কৰিলে, কিন্তু কিনা দামটো কিমান আছিল? বলৰ কিনা দামটো আছিল 100 টকা। এতিয়া আমি কি কৰিব লাগিব? প্ৰফিটটো উলিয়াব লাগিলে আমি কি কৰিব লাগিব? 120ৰ পৰা 100টো আমি বিয়োগ কৰি দিব লাগিব। এতিয়া আমি কিমান পালো? 20। এই 20টো হৈছে প্ৰফিট। এতিয়া যদি আমি এই বলটো কিমান পাৰ্চেণ্ট লাভত বিক্ৰী কৰিলে, এইটো যদি আমি উলিয়াব লগা হয়, কেনেদৰে উলিয়াম? এতিয়া আমি কি কৰিব লাগিব? প্ৰফিট পাৰ্চেণ্ট। প্ৰফিট পাৰ্চেণ্ট ইকুৱেল টু প্ৰফিট বাই চিপি ইনটু 100। এতিয়া আমাৰ প্ৰফিটটো আমি গমে পালো 20, আৰু চিপিটো আমাৰ কিমান হয়? 100। আমি কাটাকাটি কৰিলে আমি কিমান পালো? 20। তাৰমানে 20% লাভত বলটো বিক্ৰী কৰিলে। বেছিক কনচেপ্ট হৈছে এইটো। আমি লাভ বা লোকচান উলিয়াবৰ কাৰণে চিপি আৰু এসপিটো আমাক লাগিব। এই দুটা জানিলে আমি লাভ লোকচানটো উলিয়াব পাৰিম। যদি লছ পাৰ্চেণ্ট উলিয়াব দিয়ে, তেতিয়া আমি কেনেদৰে উলিয়াম? তেতিয়া লছ যদি হয়, তাৰমানে আমাৰ কিনা দামতকৈ বেচা দামটো কম হ'ব, তেতিয়া আমাৰ লছ। লছ হ'লে আমি কি কৰিম? লছ পাৰ্চেণ্ট উলিয়াব লাগিলে লছ বাই চিপি ইনটু 100। প্ৰফিট পাৰ্চেণ্ট বা লছ পাৰ্চেণ্ট যিয়ে উলিয়াব কিয়, আমাৰ চিপিটো হৰ হিচাপে আমি ব্যৱহাৰ কৰিম বা ডিনমিনেটৰ হিচাপে আমি ল'ব লাগিব। এই বলটোৱে 80 টকাত যদি আমি বিক্ৰী কৰিব লগা হয়, 100 টকাত কিনা দাম আছিলে, সেলিং প্ৰাইচটো এসপিটো 80 টকা হ'ল, তেতিয়া আমি কেনেদৰে উলিয়াম? যিহেতু আমাৰ বলটোৰ কিনা দাম 100 টকা আছিলে, কিন্তু বেচা দাম তোমাৰ কিমান হ'ল? 80 টকা। যিটো আমাৰ ডেফিনেটলি লছ হৈ আছে, লছটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? চিপি মাইনাছ এসপি কৰিব লাগিব। চিপি মাইনাছ এসপি কৰিলে আমি কিমান পাম? এইটো 20। ঠিক তেনেকুৱাকৈ যদি আমি এতিয়া লছ পাৰ্চেণ্ট উলিয়াব লাগে, তেতিয়া আমি কেনেদৰে উলিয়াম? লছ পাৰ্চেণ্ট ইকুৱেল টু লছ বাই চিপি ইনটু 100। এইটো কৰিলে আমি কিমান পাম? 20%। প্ৰফিট এণ্ড লছৰ মেইন কনচেপ্টটো হৈছে এইটো। ইয়াৰ ওপৰত বেছ কৰি আমাৰ কেইটামান ফৰ্মুলা থাকিব, সেই ফৰ্মুলাকেইটা আমি নোট কৰি ল'ব লাগিব। এই ফৰ্মুলাকেইটা মই ধুনীয়াকৈ PDF আকাৰত দি দিম, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। প্ৰফিট মানে হৈছে আমাৰ এসপি মাইনাছ চিপি, আৰু লছ মানে হৈছে চিপি মাইনাছ এসপি। তাৰপিছত প্ৰফিট পাৰ্চেণ্ট ইকুৱেল টু প্ৰফিট বাই চিপি ইনটু 100, আৰু লছ মানে হৈছে লছ বাই চিপি ইনটু 100। এইকেইটা মেইন বেছিক ফৰ্মুলা। এইকেইটা ফৰ্মুলা জানিলে আমি প্ৰফিট এণ্ড লছৰ যিকোনো চাম আমি কৰিব পাৰিম। আহচোন এতিয়া আমি কুৱেশ্যনবিলাক ডিছকাছ কৰোঁ। এটা ৰঙালাও 200 টকাত কিনি 160 টকাত বেচিলে, লোকচানৰ পৰিমাণ কিমান হ'ব? অপশ্যন এ 20.50%, অপশ্যন বি 10%, অপশ্যন চি 20%, অপশ্যন ডি ওপৰৰ এটাও নহয়। এতিয়া আমি ইয়াতে গম পাইছোঁ 200 টকাত কিনিছে আৰু 160 টকাত বিক্ৰী কৰিছে। চিপিটো আমাৰ কিমান হ'ব? 200 টকা। কিমান টকাত বেচিছে? এসপিটো কিমান হ'ব? 160। এতিয়া লোকচানৰ পৰিমাণটো উলিয়াব লাগে। লোকচান কেনেকৈ পাম? আমি চিপিৰ পৰা এসপিটো মাইনাছ কৰি দিম। কৰি দিলে আমি কিমান পাম? 40। এতিয়া লছ পাৰ্চেণ্ট ইকুৱেল টু কিমান হ'ব? লছ পাৰ্চেণ্ট ইকুৱেল টু লছ বাই চিপি ইনটু 100। এতিয়া আমাৰ লছ এইটোৰ পৰা এইটো আমি মাইনাছ কৰিলে কিমান পাম? 40 বাই চিপিটো আমাৰ কিমান আছিলে? 200 ইনটু 100। এইখিনি কৰিলে আমি পাম 20। তাৰমানে আমাৰ লছ কিমান পাৰ্চেণ্ট হৈছে? 20% লছ। আমি পাৰ্চেণ্টেজ উলিয়াবৰ কাৰণে আমি চিপিটো সদায় তলত লিখিম। চিপিটো 200 আছে, 200টো আমি তলত দিম, দি কিনে 100ৰে পূৰণ কৰি দিম, তেতিয়া আমি ধুনীয়াকৈ লছ পাৰ্চেণ্টটো পাই যাম। নেক্সট কুৱেশ্যন। এখন চাইকেল 2000 টকাত কিনি 8% লাভত বিক্ৰী কৰিলে বিক্ৰী দাম হ'ব? আমি চিপিটো গম পালোঁ, চিপিটো আমাক দিয়া আছে 2000 টকা। 8% লাভত বিক্ৰী কৰিলে
প্ৰফিট পাৰ্চেণ্টটো দিয়া আছে আৰু এছপিটো আমি উলিয়াব লাগে কুৱেশ্যনটো পঢ়িয়ে এইখিনি বস্তু উলিয়াই ল'ব লাগিব এইখিনি গম পাব লাগিব তেতিয়া আমি ধুনীয়াকৈ শ্বৰ্ট ট্ৰিকৰ জৰিয়তে আমি কৰিব পাৰিম এতিয়া আমি চিপিটো জানো চিপিটো আমি গম পালো 2000 into 8% 100 ধৰি লওঁ 100ত 8% লাভ হলে আমাৰ কিমান হয় 108 108 by 100 আৰু এইখিনি আমি ক্যালকুলেশন কৰিলে পাম 2160 এইবিলাক আমি আৰু লিখি নাথাকো এক্সামত ডাইৰেক্টলি আমি কি যেতিয়া আমি এসপি উলিয়াব লগা হ'ব সিপি পূৰণ পাৰ্চেন্টেজ লাভৰ পাৰ্চেন্টেজ দিয়া থাকিব এইটো আমি ডাইৰেক্টলি 100 লগত প্লাস কৰি দিম দি কিনে আমি 100 ৰে ডিভাইড কৰি দিম তেতিয়া আমি বিক্ৰী দামটো আমি ধুনীয়াকৈ পাই যাম ঘড়ী ব্যৱসায়ী এজনে 8% লাভ কৰিবলৈ ঘড়ী এটা 540 টকাত বিক্ৰী কৰিলে ঘড়ীটোৰ কিনা দাম কিমান আমাক কি দিয়া আছে আমি তো গম পাব লাগিব প্ৰফিট পাৰ্চেন্ট দিয়া আছে 8% এসপি টো দিয়া আছে আমাৰ 540 আমি কি উলিয়াব লাগে সিপি টো উলিয়াব লাগে কিনা দামটো উলিয়াব লাগে এতিয়া আমি কেনেদৰে কৰিম এইবিলাক কোৱেশ্চন আমি শৰ্ট ট্ৰিকৰ জৰিয়তে আমি কৰিম সিপি উলিয়াব লগা হ'ব তেতিয়া আমি 100 ৰে আমি যেটো আমাৰ পাৰ্চেন্টেজ আমাক দিয়া থাকিব সেই পাৰ্চেন্টেজটো আমি 100 divided by এই পার্সেন্টেজটো আমি কৰিম ইয়াত 8% দিয়া আছে যদি আমাৰ এটা বস্তু 100 টকা আমি যদি ধৰি লও 8% লাভ হলে কিমান হ'ব 108 তো 108 টো আমাৰ সিপি উলিয়াব দিলে আমি তলত লিখিম আৰু এসপি যেতিয়া উলিয়াব দিয়ে তেতিয়া লাভ পার্সেন্ট আমি ওপৰত দিম 100 by 108 into 540 আমি এই মেথডটো ধৰে কৰিম এটো কৰিলে আমি পাম 5 বাৰ যাব 500 is the right answer তো সিপি উলিওৱা আৰু এসপি উলিওৱা আমি দুটা মেথডে আমি শিকিলো তেমি নেক্সট কোৱেশ্চন এটা কৰিম ওয়াশিং মেচিন এটা 18000 টকাত বিক্ৰী কৰিলে 10% লোকসান হয় 10% লাভ হ'বলৈ হলে বিক্ৰী দাম হ'ব 18000 বিক্ৰী কৰিলে 10% লোকসান হয় তো আমি কেনেদৰে কৰিম 18000 10% লোকসান মানে কিমান আমি যদি 100 ধৰি লও 10% 10% লছ হলে আমাৰ কিমান হয় 90 তো আমি কি উলিয়াব লাগে প্ৰথমতে আমি কিনা দামটো উলিয়াব লাগিব ইয়াতে যেটো 18000 টকাত বিক্ৰী কৰা বুলিহে কৈছে এটো আমাৰ এসপি হয় এখিনিৰ পৰা আমি সিপি উলিয়াই ল'ব লাগিব সিপি উলিয়াব লাগিলে আমি কি কৰিম আমি 100 ধৰি ললো 100 ধৰি লৈ আমাৰ 10% লছ হলে আমি 100 বাই কি লিখিম 90 100 বাই 90 আমি লিখিলো তো এটো আমি কাটিলো নৰে ইয়াতে আমাৰ নৰেটো আমাৰ 2000 আৰু এটো কৰিলে আমি কিমান পালো 20000 ৰহৰ লগত পূৰণ কৰি দিলো 20000 পালো আমি সিপি টো পাই গলো তে আমি কি কৈছে 10% লাভ হ'বলৈ গলে বিক্ৰী দাম কিমান হ'ব এতিয়া আমি এসপি উলিয়াব লাগে এতিয়া এগেইন আমাক কি উলিয়াব দিছে এসপি টো উলিয়াব দিছে আমি জানো 20000 পূৰণ আমি কি কৰিম 10% লাভ 100 ধৰিলো 100 10% হলে কিমান হয় 110 আমি যেটো এসপি উলিয়াম ওপৰত আমি 110 দিম আৰু তলত কিমান দিম 100 9 কাটি দিলো এটোৰে আমি এটো কাটি দিলো আৰু এখিনি কৰিলে আমি পাম 22000 আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন বি আশা কৰো নিশ্চয় বুজি পাইছে সকলোৱে যদি কোনো ধৰণৰ কোৱেশ্চন থাকে বা বুজাত যদি অসুবিধা হৈছে নিশ্চয় কমেন্ট বক্সত উল্লেখ কৰিব মই ডিটেইলছত বুজাই দিম আৰু আপোনালোকে ফৰ্মুলা ইউজ কৰিব পাৰে কিন্তু ফৰ্মুলা ইউজ কৰিলে বহুত লম্বা প্ৰসেস হ'ব আৰু টাইম কনজিউমিং হ'ব গতিকে মেথডটো গম পালে হ'ল আমি সিপি উলিয়াবৰ কাৰণে আমি কি কৰিম এসপি টোৰ লগত আমি 100 ডিভাইডেড বাই যেটো পাৰ্চেন্টেজ থাকে সেই পাৰ্চেন্টেজটো 100 ৰ পৰা উলাই লৈ ক্যালকুলেশন কৰি দিম আৰু ঠিক তেনেকুৱাকৈ যদি আমি এসপি টো উলিয়াব লগা হয় আমি সিপি ৰ লগত আমাৰ লাভ পাৰ্চেন্টটো পূৰণ কৰি 100 ৰে ডিভাইড কৰি দিম এটা বেলেগ ধৰণৰ কোৱেশ্চন আমি এই কোৱেশ্চনটো আমি সিম্পল ভাবে আমি কৰিবলৈ চেষ্টা কৰিম আৰু শৰ্ট ট্ৰিকৰ জৰিয়তে কৰিম 11টা ক্যালকুলেটৰৰ কিনা দাম 10টা ক্যালকুলেটৰৰ বেচা দামৰ সমান হলে লাভ বা লোকসান কিমান হ'ব নিৰ্ণয় কৰা এতিয়া আমাক ইয়াতে টকাৰ পৰিমাণ দিয়া নাই ইয়াত আমাৰ বস্তু দিয়া আছে যদি আমাৰ এনেকুৱা ধৰণৰ বস্তু যদি দিয়া থাকে তেতিয়া আমি কি কৰিম এটো আমি উল্টাই দিম কিনা দাম আৰু বেচা দামটো এটা আমি ৰিভাৰ্স কৰি দিম তে 10টা ক্যালকুলেটৰৰ কিনা দাম মানে সিপি টো আমাৰ
প্ৰশ্নত উল্লেখ কৰা মতে আমাৰ কিমান আছে 11 আছে কিন্তু আমি CP2 আমি ইয়াত লৈ যাম আৰু SP2 আমি ইয়াত লৈ আহিম তাৰ মানে আমাৰ CP2 কিমান হ'ব 10 আমি 10 ধৰিলো আকৌ SP2 আমাৰ কিমান হ'ব 11 নিশ্চয় বুজি পাইছে সকলোৱে 11 টো 11টা ক্যালকুলেটৰৰ কিনা দামটো আমি কি বেচা দাম বুলি ধৰি ললো আৰু যেটো বেচা দাম আছিল এটো আমি কিনা দাম বুলি ধৰি ললো তো এতিয়া আমি উলিয়াই দিম আমাৰ যেটো SP2 11 আৰু CP2 10 গতিকে আমাৰ এটো কি প্ৰফিট হ'ব আমি গমাই পাইছো তো এটো আমি মাইনাস কৰি দিম SP ৰ পৰা CP2 মাইনাস কৰিলে 1 পাম ডিভাইডেড বাই তলত আমাৰ কি হয় CP তলত হয় CP2 হয় ইনটু 100 এই ফৰ্মুলাটো আমি কৰি দিম তে আমাৰ CP2 কিমান আছে 10 1/10 তো 10% একদম আমি কম 5 সেকেন্ডৰ ভিতৰতে আমি উলিয়াব পাৰিম এতিয়া আমি নেক্সট এক্সাম্পল এটা আমি চাইছো এটো আমাৰ এছামটেড 2019 ৰ ইউপি সেকশনত আহিছিল সেম 40টা বস্তু বিক্ৰী মূল্য 50টা বস্তুৰ ক্ৰয় মূল্যৰ সমান ইয়াতো বস্তুৰহে কথা দিছে আমাৰ টকাৰ পৰিমাণ দিয়া নাই তেতিয়া আমি লাভ লোকচান কেনেদৰে উলিয়াম ইয়াত আমি এই বস্তুটো আমি চেঞ্জ কৰি দিম ডাইৰেক্টলি এটো আমি যেতিয়া চেঞ্জ কৰি দিম আমাৰ CP2 কিমান হ'ব ক্ৰয় মূল্য বিক্ৰী মূল্যটো ক্ৰয় মূল্য হ'ব আৰু ক্ৰয় মূল্যটো বিক্ৰী মূল্য হ'ব গতিকে আমাৰ CP2 ইয়াতে কিমান হ'ব 40 SP2 কিমান হ'ব SP2 হ'ব আমাৰ 50 এতিয়া এগেইন আমি কি কৰিব লাগিব এটো আমি মাইনাস কৰি দিম দিয়াৰ পিছত আমি কিমান পালো প্ৰফিটটো কিমান পালো 10 ডিভাইডেড বাই CP2 আমাৰ কিমান আছে 40 ইনটু 100 এটা আমি এখানে ক্যালকুলেশন কৰিলে 4 বাৰ যাব এটোৰে আমি এটো কৰিলে 25 এই 25 টো আমাৰ কিমান হ'ব লাভ 25% লাভ একদম আমি কম সময়ৰ ভিতৰতে কৰিব পাৰিম কিন্তু আমি মেইন টেকনিকটো এই শৰ্ট ট্ৰিকটো আমি জানিব লাগিব আৰু এনেকুৱা ধৰণৰ যদি আমাৰ টকাৰ ওপৰত নহয় বস্তুৰ ওপৰত থাকিলে আমি ডাইৰেক্টলি CP আৰু SP2 চেঞ্জ কৰি ধুনীয়াকৈ আমি উলিয়াব পাৰিম নেক্সট এটা হাত ঘড়ী 20% লাভত বিক্ৰী কৰা হ'ল যদি লাভ 50 টকা হয় তেন্তে বিক্ৰী মূল্য কিমান হ'ব ইয়াত আমাৰ CP SP একো দিয়া নাই ইয়াত আমাৰ প্ৰফিট পাৰ্সেন্ট আৰু প্ৰফিটটো দিয়া আছে তে আমি কেনেদৰে উলিয়াম ফৰ্মুলাৰ প্ৰফিট পাৰ্সেন্ট উলিয়াব লাগিলে আমি কি কৰো ইকুৱেল টু প্ৰফিট বাই CP ইনটু 100 এটা আমি এই ফৰ্মুলাটো জৰিয়তে আমি ধুনীয়াকৈ কৰিব পাৰিম আমাক প্ৰফিট পাৰ্সেন্টেজটো দিয়া আছে 20 এটা আমাৰ 20 হ'ব প্ৰফিটটো কিমান প্ৰফিট আমাৰ কিমান হৈছে 50 50 by CP into 100 এতিয়া আমি এটো ক্যালকুলেশন কৰি দিম এটা উপৰে উপৰে আমি কাটিব পাৰো 20 ৰে আমি এটো কাটিব পাৰো 5 বাৰ যাব এখিনি কৰিলে আমি CP equal to 250 পালো এতিয়া আমাক কোৱেশ্চনটো কি উদিছে বিক্ৰী মূল্য কিমান যদি 50 টকা লাভ হয় তেনেহলে বিক্ৰী মূল্যটো কিমান হৈছে আমি ধুনীয়াকৈ উলাই দিম আমাৰ CP কিমান পালো 250 CP পূৰণ আমাৰ লাভটো কিমান আছে 20% 100 টকা 20% হলে কিমান হ'ব 120 ডিভাইডেড বাই 100 তো কৰি দিম এটো আমি ক্যালকুলেশন কৰিলে আমি পাম 25 পূৰণ 12 সমান 300 টকা এটো আমাৰ কি হ'ব SP কিনা দামটো আমি বিক্ৰী দামটো পাই গলো SP সমান 300 এখিনি কৰিলে আমি পালো 300 is the right answer